তাতে এজন মানুহে আজি 18-19 দিন ধৰি একো খোৱা নাই যাতে দেশৰ শিক্ষা ব্যৱস্থাটো ভাল হওক, যাতে এইবিলাক অভদ্ৰামীবিলাক বন্ধ হওক। কিন্তু আমাৰ অসমত কি কৰি আছে, নিযুত মইনা দি আছে। কি ঘণ্টাডাল কৰিবলৈ নিযুত মইনা দি আছে যাতে নিযুত মইনা পইচাটো পাই ল'ৰা ছোৱালীবিলাকৰ মূৰত একো বেলেগ বস্তু একো নোসোমাওক, পইচাকৈ সোমাই পেলাই গুচি যাওক, যাতে গাধা হৈ থাকক। সিহঁতি নপঢ়িলেও নিযুত মইনাটো পাওক, কলেজ নগ'লেও নিযুত মইনাটো পাওক। ক'ৰবাত কিবা পেপাৰ লিক হৈছে, কাৰোবাৰ কোনোবাই ছুইচাইড কৰি মৰি দিছে, কোনোবাই একো নাখায় মৰি যাওক, নিযুত মইনা দি আছে। নিযুত মইনা কি যদি ষ্টুডেণ্টখিনি মূৰটো চটকি যাবলৈ হয় তেতিয়াহ'লেতো এনেও যাবই প্ৰটেষ্ট কৰিবলৈ। তো সিহঁতক কেনেকৈ ৰখাব লাগিব? সিহঁতকতো নিযুত মইনা দি পইচাটো মুখত মাৰি ৰখাব লাগিব। আৰু আমাৰ ষ্টুডেণ্টখিনি ইমানেই মূৰ্খ হৈছে, নিযুত মইনা পাম বুলি পাগল হৈ গৈছে। ভাই চৰম কৰ চৰম। ক'লে গ'ল কি হৈছে হৈ আছে কি একো পাত্তা নাই নহয়। আৰে আমাৰ মানুহবিলাকৰ কি হৈছে, ভাত খাব লাগে, চৰকাৰে দিছে ভাত খাব লাগে, চৰকাৰে নিযুত মইনা দিছে আমুক কৰিব লাগে চৰকাৰে দিয়া পইচা যোনজন মানুহে দেশৰ শিক্ষা ব্যৱস্থাটো ভাল হওক বুলি তাত দেখাই দিব পৰি আছেগৈ, সেই মানুহজন তাতে পৰি আছে। আৰু যোনজন মানুহে একো দেশছে মতলব নাই, ষ্টুডেণ্টছে মতলব নাই, কোনে পেপাৰ লিক হোৱাৰ কাৰণে কোনে ছুইচাইড কৰিছে, কাৰ ঘৰ কিমান জিন্দগী বৰবাদ হৈছে, একো মতলব নাই, সেই মানুহজন শিক্ষামন্ত্ৰী হৈ পেলাই ঘণ্টা কৰিবলৈ বহি আছে। আৰু কি ঘণ্টা কৰিবলৈ বহাই আছে সেই কথাটো বুজি পোৱা নাই।